ধেমাজিত ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল সম্বোধন সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৰাজ্যৰ দলৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে কাইলৈ গৌৰৱ গগৈ জেললৈ যাব নতুবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এৰিব মুখ্যমন্ত্ৰীৰ গাদী বুলি উল্লেখ কৰে অখিল গগৈয়ে সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক কংকনজ্যোতি ভূঞাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাতক লৈ সৰব হৈ পৰে অখিল গগৈ সংবাদমেলত মন্ত্ৰী অশোক সিংহালকো বেপাৰী আখ্যা বিধায়কগৰাকীৰ বিজেপিত কেলেংকাৰী থকা মানুহৰ স্থান আৰু পদমৰ্যাদা সদায় আগত দিয়া হয় বিজেপিত যোগদান কৰিবলৈ হলে প্ৰথম অৰ্হতা কেলেংকাৰী থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ বেছি কেলেংকাৰী আছে সেইবাবে মুখ্যমন্ত্ৰীৰ স্থান পাইছে হিমন্ত বিশ্ব শৰ্মাই লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ পত্নী চেচিবৰ গাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ যুঁজা সন্দৰ্ভতো তুলাধুনা অখিল গগৈৰ তেওঁটো এজন লুটাৰু সকলোৱে জানে তেওঁ আহিছিলে বেপাৰ কৰিবলৈ অসমত তাৰপিছত তেওঁ আৰএছএছ কৰিলে তাৰপিছত তেওঁ অসমৰ মাটি গ্ৰাস কৰিলে আৰু অসমীয়া মানুহক ঠগ বাজি কৰি কাজিয়া পেচাল দম দি বিভিন্ন ধৰণৰ কৌশলেৰে তেওঁ অসমত ডাঙৰ ডাঙৰ বিল্ডিং কৰিলে গতিকে কাইলৈ দুটা বস্তুত ৰৈ আছোঁ এটা হ'ল হয় গৌৰৱ গগৈ জেললৈ যাব নহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব কাইলৈতো ডেফিনেটলি কাইলৈ কিবা এটা ধুমুহা হ'ব আৰু যদি ইয়াত CMৰ অফিচৰ কোনো যোগাযোগ নাই আৰু প্ৰদান বৰুৱাৰ যদি কোনো ধৰণৰ পৃষ্ঠপোষকতা নাই তেতিয়াহ'লে মই ভাবোঁ যে এই সংবাদমেল কৰাৰ 24 ঘণ্টাৰ ভিতৰত কংকন ভূঞাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই গোটেই ঘটনাৰ ওপৰত CBI তদন্ত দি ইয়াত প্ৰদান বৰুৱাও জড়িত আছে যদি প্ৰদান বৰুৱাকো গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে আছেনে নাই মই নাজানো এইটো তদন্ত কৰি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বিজেপিত যদি কেলেংকাৰী কৰা 2 নম্বৰ স্কেম কৰা মানুহ যায় তেতিয়াহ'লে তেওঁ সেইটো হ'ল বিজেপিত 1 নম্বৰ কোৱালিফিকেশ্যনটো হ'ল যে কেলেংকাৰী কৰা মানুহ হিমন্ত বিশ্ব শৰ্মাই অসমত আটাইতকৈ বেছি কেলেংকাৰী কৰিছে গতিকে তেওঁ মুখ্যমন্ত্ৰী প্ৰদান বৰুৱাৰ ৱাইফকে চিচিবৰ গাঁৱত প্ৰজেক্ট কৰিবৰ কাৰণে বিজেপিয়ে চেষ্টা কৰিছে বুলি মই গম পাইছোঁ কাৰণ প্ৰদান বৰুৱাৰ ৱাইফো প্ৰদান বৰুৱাৰ পৰা ইমান দিন নিশ্চয় ট্ৰেইনিং লৈ লৈছে ভালে হ'ব বেয়া নহয় তেওঁ পাৰিব এইবিলাকত বিজেপিটো হ'ল গংগা পানী হয়নে নহয় গংগা পানীত যেনেকৈ ধুই দিলে মানুহৰ পাপটো নাইকিয়া হৈ যায় নে নাই তেনেকৈ বিজেপিত যদি সোমাই যায় তেতিয়াহ'লে ৱাশ্বিং মেচিন এইটো চাফা হৈ যায়